মইতো আগতেই কৈছোঁ যে বহাগ বিহুৰ আশে পাশে বিভিন্ন ৰাজনৈতিক দলৰ বহু গুৰুত্বপূৰ্ণ নেতাই আমাৰ দলত যোগদান কৰিব। মই ক'লোৱে বিভিন্ন ৰাজনৈতিক দল বুলি ক'লে নিশ্চয় কংগ্ৰেছৰ নহয়, বেলেগৰ পৰা আহিব। হ'ব, জিলাবিলাকক আমি কৰ্তৃত্ব দিছোঁ। জিলাবিলাকে জেগাই জেগাই মিত্ৰতাৰ কাৰণে আলোচনা কৰি আছে। প্ৰদেশ কংগ্ৰেছত ইয়াৰ কোনো সুযোগ আৰু অৱকাশ নাই। জিলা কংগ্ৰেছবিলাকে য'ত যেনেকৈ বিচাৰে তেনেকৈ পঞ্চায়তত মিত্ৰতা কৰিব পাৰিব। আমি কৈছোঁ বিজেপি বিৰোধী যিকোনো ৰাজনৈতিক দলক যদি লখিমপুৰ জিলা সভাপতিয়ে বিচাৰে যে লখিমপুৰত আমি বিজেপি বিৰোধী দলৰ সৈতে একেলগে খেলিম, আমি কৈছোঁ গো এহেড। 26ত নিশ্চিতভাৱে হ'ব, নিশ্চিতভাৱে মিত্ৰতা হ'ব। কংগ্ৰেছ দলত যোগদান কৰিব, কাৰণ বতাহ এতিয়া উল্টাকে মাৰিবলৈ আৰম্ভ কৰিছে। এতিয়া বতাহ সেইফালে নহয়, বতাহ আমাৰ ফালে আহি আছে। অসমৰ মানুহে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ বিচাৰে। অসমৰ মানুহে ইলেক্ট্ৰিচিটি বিল কমাই দিয়াটো বিচাৰে। অসমৰ মানুহে মেডিচিনৰ দাম কমোৱাটো বিচাৰে। অসমৰ যুৱ প্ৰজন্মই সংস্থাপন বিচাৰে। ইয়াত দেৱানন্দ বহি আছে, ঈশ্বৰ বহি আছে, সঁচা মিছা কওক। কালি 25জন বিজেপিৰ যুৱ নেতাই আমাৰ দলত যোগদান কৰিবৰ কাৰণে তেওঁলোকৰ উপস্থিতিত মোক কথা পাতিছিল নাই? কালি 25জন যুৱ নেতা লখিমপুৰ জিলাৰ মোক লগ ধৰিছে যে আমি বিজেপি নকৰো, আমি সংস্থাপনৰ কাৰণে গৈছিলো, আমি আশাত গৈছিলো, আমি কিবা এটা পাম বুলি কৈছিলো। আমি 10 বছৰ ধৈৰ্য ধৰিলো আৰু আমাৰ ধৈৰ্য নাই। আপুনি যদি আমাক ল'বলৈ সাজু আছে, আমি আহিবলৈ সাজু আছো। আপোনালোকে যোগাযোগ কৰক। নতুন প্ৰজন্ম বিজেপিৰ সম্পৰ্কত যদি আজি আটাইতকৈ বেছি হতাশ হৈছে, অসমৰ নতুন প্ৰজন্মটো হতাশ হৈছে, অসমৰ শিক্ষিত চামটো হতাশ হৈছে। কিন্তু আমাৰ কংগ্ৰেছ নেতাসকলে কলেজত ইউনিভাৰ্চিটিত পঢ়া ল'ৰা ছোৱালীৰ সৈতে কথা নাপাতে। ভাবে যে ই সৰু ল'ৰা, ই মোৰ ভতিজা, ই মোৰ ভাগিন, ই মোৰ নাতি। কিন্তু যাৰ 18 বছৰৰ বয়সত ওপৰ হৈছে সি অসমৰ এজন ভোটাৰ, আমাৰ দেশৰ নাগৰিক। আপোনাতকৈ বয়সত 20 বছৰ সৰু হ'ব পাৰে, আপোনাৰ ভাগিন ভতিজা নাতি পুতি হ'ব পাৰে, কিন্তু সি এজন বিবেকবান নাগৰিক। সি সিদ্ধান্ত ল'ব পৰা, চিন্তা কৰিব পৰা নাগৰিক। আপুনি কলেজত গৈ পেলাই ল'ৰা ছোৱালীক সুধি যাওক, এইবাৰ কাক ভোট দিব? কংগ্ৰেছক দিব। ইউনিভাৰ্চিটিত NSY জিকি আছে, আপোনালোকে গম পায়। যদি কংগ্ৰেছ নাই, কলেজত কেনেকে জিকে? ইউনিভাৰ্চিটিত কেনেকে জিকে? এই যে নতুন প্ৰজন্মটোৱে যে বিজেপিৰ প্ৰতি যিটো হতাশগ্ৰস্ততা, বিজেপিৰ শাসনকালত তেওঁলোকৰ যিটো চিন্তা, সেই চিন্তা সংস্থাপনৰ চিন্তাক বিজেপিয়ে যিধৰণে মষিমূৰ কৰিছে, তাৰ সুযোগ কিন্তু আমি কংগ্ৰেছীসকলে ল'ব পাৰিব লাগিব। সেইকাৰণে মই বৰ দীঘলীয়াকে নকওঁ। মই এটা অনুৰোধ কৰিম যে মণ্ডল সভাপতিসকলে এবাৰ থিয় হৈ দিয়কচোন। মই চবৰে মুখখন একেলগে চাওঁ। অকল সভাপতি হ'ব, ধন্যবাদ।